নমস্কাৰ, ভেৰি গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ উন্নতি গুৰুত্বপূৰ্ণ ক্লাছলৈ। আজি ৰাতিপুৱাতে আপোনালোকৰ কাৰণে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ এডিআৰপি টেষ্টৰ। গতিকে কুৱেশ্যন পেপাৰ নম্বৰ এখন 19। আগৰ কুৱেশ্যন পেপাৰ কেইখন চোৱা নাই যদি আপোনালোকে ভিডিঅ'কেইটা চাওক। আৰু পেপাৰ কেইখন যদি আপোনালোকে বিচাৰে তেনেহ'লে আমাৰ 99 পেকেজটো আপোনালোকে বাই কৰিব পাৰে। আমাৰ 99 পেকেজটোত সকলোবোৰ কুৱেশ্যন পেপাৰ লগতে টেষ্ট পেপাৰসমূহ দি থৈ ৰখা হৈছে। অ'কে, আপোনালোক যদি PDF লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে। আজিৰ কুৱেশ্যন পেপাৰখন ইংলিছ আৰু আছামিজ দুয়োটা লেংগুৱেজতে আছে। গতিকে আপোনালোকে টোটেল 50টা কুৱেশ্যন আছে। 50ৰ ভিতৰত আপোনালোকে কেই নম্বৰ পায় মোক শেষত কমেণ্ট কৰি জনাব। অ'কে, চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ প্ৰথমটো কুৱেশ্যনলৈ। প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী চ'ৰ্চ অফ ইনকাম ইন আছামছ ইকনমি? অসমৰ অৰ্থনীতিত আয়ৰ প্ৰাথমিক উৎস কি? অসমৰ অৰ্থনীতিত আয়ৰ প্ৰাথমিক উৎস কি? হোৱাট ইজ দ্য প্ৰাইমেৰী চ'ৰ্চ অফ ইনকাম ইন আছামছ ইকনমি? দ্য ৰাইট আনচাৰ ইজ এগ্ৰিকালচাৰ। অপশ্যন এ ইজ কাৰেক্ট। কোনে কোনে অপশ্যন এ লিখিছা কাৰেক্ট হৈছে। নোট ডাউন কৰি ল'ব আৰু শেষত কেই নম্বৰ পাব মোক জনাবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ এ ছিগনিফিকেণ্ট ফেক্টৰ ইন আছামছ ইকনমি। হোৱাট ৰ'ল ডাজ ইট প্লে? ব্ৰহ্মপুত্ৰ নদী অসমৰ অৰ্থনীতিৰ এক উল্লেখযোগ্য কাৰক। ইয়াৰ কি ভূমিকা আছে? কাৰেক্ট এনচাৰ কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অল অফ দিছ। গতিকে চ'ৰ্চ অফ ইৰিগেশ্যন, ট্ৰেন্সপৰ্ট, ৰোড, হাইড্ৰ' পাৱাৰ জেনেৰেশ্যন। গতিকে ব্ৰহ্মপুত্ৰ নদী অসমৰ অৰ্থনীতিৰ এক উল্লেখযোগ্য কাৰক। ইয়াৰ ভূমিকা, গোটেইকেইটা ভূমিকা ইয়াৰ আছে ব্ৰহ্মপুত্ৰ নদীত। অ'কে, ইৰিগেশ্যন চ'ৰ্চ আছে, ট্ৰেন্সপৰ্ট ৰোড আছে আৰু হাইড্ৰ' পাৱাৰ জেনেৰেট, গোটেইকেইটাই চ'ৰ্চ আছে। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ইণ্ডাষ্ট্ৰি কনষ্ট্ৰিবিউট ছিগনিফিকেণ্টলি টু আছাম টি ইকনমি? কোনটো উদ্যোগে অসমৰ চাহ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়? কোনটো উদ্যোগে অসমৰ চাহ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে টি। গতিকে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য আছাম একৰ্ড চাইন ইন 1985 এইম টু দ্য এড্ৰেছ ইছ্যুজ ৰিলেটেড টু। 1985 চনত স্বাক্ষৰিত অসম চুক্তিৰ লক্ষ্য কি আছিল? কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে। দ্য আছাম একৰ্ড চাইন, আছাম একৰ্ড বা আছাম ট্ৰিটি, যিখন অসম চুক্তি, সেই চুক্তিখন কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে। তেতিয়া আপোনালোকে মনত ৰাখিব 1985ত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল। আৰু অসম চুক্তিৰ লক্ষ্য কি আছিল আপোনালোক কুৱেশ্যনটো সুধিছে। গতিকে অসম চুক্তিৰ লক্ষ্য কি আছিল, ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? কাৰেক্ট এনচাৰ হৈছে ইমিগ্ৰেশ্যন। অ'কে, অসম চুক্তিৰ লক্ষ্য আছিল, এইম আছিল ইমিগ্ৰেশ্যন। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগত কেইটামান কথা কৈ দিওঁ। বিশ্বাসী বন্ধুৱে আপোনালোকৰ আগৰ পৰাও ফ্ৰীতে ক্লাছ কৰি আছে, এতিয়ালৈকে ফ্ৰী ক্লাছ কৰি আছে। আপোনালোকে জানে বহুতো ইউটিউব চেনেলে আপোনালোকে বিভিন্ন ধৰণৰ কোৰ্চ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰাইচ লগায়, 149, 599। গতিকে আপোনালোকে জানে যিকোনো চেনেলত যদি আপোনালোকে ভিডিঅ'বোৰ চায় তেনেহ'লে তাতে পইচা দিব লাগে। বিশ্বাসী বন্ধুৰ ক্লাছ কৰিবলৈ আপোনালোকে 1 টকাও দিব নালাগে, আগৰ পৰাও দিব লগা নাছিল, এতিয়াও দিব নালাগে। কিন্তু 99 আপোনালোকে যিবোৰ আমাৰ ক্লাছ চলি আছে সেইবোৰৰ যদি PDF আপোনালোকৰ সঁচাকৈ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে 99 এটা পে' কৰিব লাগিব। কাৰণ সেইটো বিশ্বাসী বন্ধুৱে আপোনালোকে জানে যে সেইটো মাননি হিচাপত লোৱা হৈছে। আপোনালোক আগতে কোৱা হৈছে যে সেইটো আপোনালোকৰ PDFৰ মূল্য হিচাপে কোনো ধৰণৰ ফিজ হিচাপে নহয়। যিকেইটা PDF বনাইছোঁ আপোনাৰ কাৰণে সেই PDFবোৰৰ মূল্য হিচাপে আপোনালোক দিয়া হৈছে। বহুতে ক'ব বিচাৰে যে বিশ্বাসী বন্ধু এডুকেশ্যন বিজনেছ আৰম্ভ কৰিলে নেকি? একচুৱেলি বিজনেছ হিচাপে নহয়। চ' সৰুকৈ কিবা এটা আপোনালোকৰ পৰা যদি ইচ্ছা আছে দিব পাৰে। অ'কে, আৰু আমাৰ ফ্ৰী PDF লাগিলে আপোনালোকে টেলিগ্ৰাম চেনেলত লিংকটোত জইন হৈ ল'ব। ডিছক্ৰিপশ্যনত লিংক আছে, তাতে আপোনালোকে অলৰেডি আমাৰ ফ্ৰী PDF দি থৈ দিয়া আছে। গতিকে আপোনালোক যদিহে যিসকলৰ প্ৰয়োজন হৈছে তেওঁলোককহে আমি এই কোৰ্চটো প্ৰভাইড কৰি আছোঁ। গতিকে আপুনি যদি বিচাৰে 99ত আমাৰ গোটেই কোৰ্চটো কিনিবলৈ তেনেহ'লে আমাৰ কমেণ্টত আপোনালোকে কমেণ্ট কৰিব পাৰে। PDF লাগে বুলি আপোনালোকে PDFবোৰ পাব। আৰু 99 পেকেজটোত আপোনালোকে অফাৰ পাব। আগন্তুক যিবোৰ PDF আমাৰ ক্লাছত আহিব সকলোবোৰ আপোনালোকে ফ্ৰী পাব আৰু 1 টকা দিব নালাগে। গতিকে সৰুকৈ এইটো PDFবোৰ ক্ৰিয়েট কৰাৰ কাৰণে অকণমান কষ্টৰ মূল্য হিচাপে আপোনালোকৰ পৰা লোৱা হৈছে। ইয়াতে কোনো ধৰণৰ বিজনেছ ৰিলেটেড কথা নাই। ফ্ৰী ক্লাছ কৰি আছোঁ, কৰি যাম, সকলোকে সহায় কৰি আছোঁ, কৰি যাম। অ'কে, চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ।
In terms of geographical location, Assam shares borders with which of the following countries? ভৌগোলিক অৱস্থানৰ ক্ষেত্ৰত অসমৰ সীমান্ত তলৰ কোনখন দেশৰ সৈতে ভাগ কৰা হৈছে? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো হ'ব? কাৰেক্ট এনসাৰ হৈছে ভূটান এণ্ড বাংলাদেশ। অ'কে, ভৌগোলিক অৱস্থানৰ ক্ষেত্ৰত অসমৰ সীমান্ত তলৰ ভূটান আৰু বাংলাদেশৰ লগত ভাগ কৰা হৈছে অসমৰ সীমাক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ দ্য কনজাৰ্ভেশ্যন অফ। অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সংৰক্ষণৰ বাবে কিহৰ সংৰক্ষণৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ সংৰক্ষণৰ বাবে বিখ্যাত? কাৰেক্ট এনসাৰ কি হ'ব? Yes, of course. Rhinoceros. Okay. গড়, এশিঙীয়া গড়ৰ বাবে আমাৰ কাজিৰঙা গড় সংৰক্ষণৰ বাবে বিখ্যাত। অ'কে, এতিয়ালৈকে আমি 6টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। 6 নম্বৰ কোনে কোনে পালা কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য মেজৰ ক্ৰপ কাল্টিভেটেড ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী অফ আছাম? অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত খেতি কৰা প্ৰধান শস্য কি বাৰু? কাৰেক্ট এনসাৰ হৈছে ৰাইচ। অ'কে, ধান খেতি ৰাইচ মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য আছাম গ্ৰেছ ক্ৰেকাৰ প্ৰজেক্ট লোকেটেড ইন দ্য ডিব্ৰুগড় ইজ এছ'চিয়েটেড উইথ দ্য প্ৰডাকশ্যন অফ। ডিব্ৰুগড়ত অৱস্থিত অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ উৎপাদনৰ সৈতে জড়িত। কি উৎপাদনৰ সৈতে গেছ ক্ৰেকাৰ জড়িত? আৰু কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে এনেধৰণে যে গেছ ক্ৰেকাৰ অসম গেছ ক্ৰেকাৰ ক'ত অৱস্থিত? তেতিয়া মনত ৰাখিব লাগিব অসম গেছ ক্ৰেকাৰ ডিব্ৰুগড়ত আছে। অ'কে, এটা কুৱেশ্যনত দুটা কুৱেশ্যন সোমাই থাকে কেতিয়াবা। অসম গেছ ক্ৰেকাৰ ক'ত আছে? ডিব্ৰুগড়ত আছে। এতিয়া অসম গেছ ক্ৰেকাৰ যি ডিব্ৰুগড়ত অৱস্থিত সেই গেছ ক্ৰেকাৰ প্ৰকল্পৰ উৎপাদনৰ কি উৎপাদনৰ সৈতে জড়িত আছে কওকচোন? কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, পেট্ৰ'কেমিকেলছ। অ'কে, ডিব্ৰুগড়ত অৱস্থিত অসম গেছ ক্ৰেকাৰ প্ৰকল্প উৎপাদন পেট্ৰ'কেমিকেলছ উৎপাদনৰ সৈতে জড়িত। অপশ্যন চি হৈছে কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ASRLM ফ'কাছ অন। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান ASRLMৰ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত কোনটো হৈছে কাৰেক্ট এনসাৰ? ইয়াৰ ভিতৰত কোনটো হৈছে কাৰেক্ট এনসাৰ? য়েছ, অপশ্যন ডি ইজ ৰাইট এনসাৰ। গোটেইকেইটাই কাৰেক্ট। অ'কে, কি আছে? ওমেন এম্পাৱাৰমেণ্ট, স্কিল ডেভেলপমেণ্ট, পভাৰ্টি এলিভেশ্যন। গোটেইকেইটাই কাৰেক্ট। গতিকে দ্য আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ফ'কাছ অন, গোটেইকেইটাতে ফ'কাছ কৰে এই মিছন। অ'কে, অল অফ দ্য এবভ অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ। কোনে কোনে অপশ্যন ডি লিখিলা শুদ্ধ হৈছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল ৱেভিং আৰ্ট অফ আছাম ন'ন ফৰ ইটছ ইণ্ট্ৰিকেট ডিজাইন? জটিল ডিজাইনৰ বাবে পৰিচিত অসমৰ পৰম্পৰাগত বয়ন শিল্প কি বাৰু? ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি, আছাম চিল্ক শাড়ী। অ'কে, জটিল ডিজাইনৰ বাবে পৰিচিত অসমৰ পৰম্পৰাগত বয়ন শিল্প হৈছে অসমৰ চিল্ক শাড়ী। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এতিয়ালৈকে আমি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। কোনে কোনে 10ৰ ভিতৰত 10 পালা মোক কমেণ্ট কৰিবা। 10 আউট অফ 10 কোনে কোনে পালা? নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ স্পৰ্ট ৱাজ কনচিডাৰ্ড দ্য আৰ্লিয়েষ্ট ন'ন ফৰ্ম স্পৰ্ট ইন আছাম? কোনটো খেলক অসমৰ আগতীয়াকৈ জনা আনুষ্ঠানিক খেল বুলি গণ্য কৰা হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হৈছে ডাইচ গেম। অ'কে, অপশ্যন বি ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু অৰ্গেনাইজ দ্য ফাৰ্ষ্ট অৰ্গেনাইজ লীগ ষ্টেজ ফুটবল টুৰ্ণামেণ্ট ইন আছাম? অসমৰ প্ৰথমখন আয়োজিত লীগ মঞ্চৰ ফুটবল প্ৰতিযোগিতা কোনে আয়োজন কৰিছিল?
বহুত ইম্পৰ্টেণ্ট। কোনে আয়োজন কৰিছিল? কাৰেক্ট এনচাৰ হৈছে H.C. হাল্লাৰে আয়োজন কৰিছিল, গতিকে অপশ্যন চি ইজ এ ৰাইট আনচাৰ, H.C. হাল্লাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম ফুটবল এছ'চিয়েশ্যন এষ্টাব্লিছ? কোন চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰ ইজ 1946। কোনে কোনে 1946 লিখিলা? কাৰেক্ট হৈছে, গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু লিড দ্য ইণ্ডিয়ান ফুটবল টীম ইন দ্য লণ্ডন অলিম্পিক্স ইন 1948? 1948 চনত লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলটোক কোনে নেতৃত্ব দিছিল? কাৰেক্ট এনচাৰ হৈছে ডক্টৰ তালিমিৰান আও। অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 15। হুইচ ৱাজ দ্য ছেকেণ্ড অল্ডেষ্ট ফুটবল ক্লাব অফ আছাম? অসমৰ দ্বিতীয় পুৰণি ফুটবল ক্লাব কোনটো আছিল ইয়াৰ ভিতৰত? কাৰেক্ট এনচাৰ হৈছে মহাৰাণা ক্লাব। অ'কে, মহাৰাণা ক্লাব হৈছে অসমৰ দ্বিতীয় পুৰণি ফুটবল ক্লাব, আৰু অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুৱেন ডিড আছাম উইন দ্য সন্তোষ ট্ৰফি বাই ডিফিটিং উৰিষ্যা? উৰিষ্যাক পৰাস্ত কৰি অসমে কেতিয়া সন্তোষ ট্ৰফি লাভ কৰিছিল? সন্তোষ ট্ৰফি অসমে কেতিয়া লাভ কৰিছিল? উৰিষ্যাক পৰাস্ত কৰি কোন চনত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি। কেতিয়া লাভ কৰিছিল? 1953 লাভ কৰিছিল। অ'কে, কাক পৰাস্ত কৰিছিল? মনত ৰাখিব, অসমে সন্তোষ ট্ৰফিত উৰিষ্যাক পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ব্ৰিটিছ অফিচাৰ ইজ এছ'চিয়েটেড উইথ অৰ্গেনাইজিং দ্য ফাৰ্ষ্ট ফুটবল লীগ ইন আছাম? অসমৰ প্ৰথম ফুটবল লীগ আয়োজনৰ লগত কোনজন ব্ৰিটিছ বিষয়া জড়িত আছিল? কাৰেক্ট এনচাৰ হৈছে H.C. হাৰ্লাৰ, গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। কোনে কোনে অপশ্যন বি লিখিলা? কাৰেক্ট হৈছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য পেট্ৰ অফ ক্ৰিকেট এণ্ড দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? ক্ৰিকেটৰ পৃষ্ঠপোষক আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আমি সকলোৱে জানো ইয়াৰ এনচাৰ কি হ'ব। য়েছ, অপশ্যন চি কোনে কোনে লিখিছে? কাৰেক্ট হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অ'কে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেটচ হেল্ড ইন আছাম? অসমত কেতিয়া অনুষ্ঠিত হৈছিল প্ৰথম ৰঞ্জী ট্ৰফি মেটচ? অসমত প্ৰথম ৰঞ্জী ট্ৰফি মেটচ কেতিয়া অনুষ্ঠিত কৰা হৈছিল? বহুত ইম্পৰ্টেণ্ট। কাৰেক্ট এনচাৰ হৈছে 1949। অ'কে, 1949 ডেটটো মনত ৰাখিব, ইয়াৰটো। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱেৰ দ্য ফাউণ্ডাৰ, প্ৰেচিডেণ্ট এণ্ড ছেক্ৰেটাৰী অফ দ্য আছাম ক্ৰিকেট এছ'চিয়েশ্যন ৰেছপেক্টিভলি? অসম ক্ৰিকেট সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক ক্ৰমে কোন আছিল? কাৰেক্ট এনচাৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু পুলিন দাস, গতিকে অপশ্যন চি কোনে কোনে লিখিছা শুদ্ধ হৈছে। তো এতিয়ালৈকে আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। 20টাৰ ভিতৰত কোনে 20 নম্বৰ পালা মোক কমেণ্ট কৰাচোন, কমেণ্ট কৰা। নেক্সট পাৰ্টলৈ আগবাঢ়িছোঁ। হুইচ স্পৰ্ট ডিড দ্য যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টিং এছ'চিয়েশ্যন এষ্টাব্লিছ ইন 1915 ফাৰ্ষ্ট গেট ৰিকগনাইজ ফৰ বাই দ্য আছাম ক্ৰিকেট এছ'চিয়েশ্যন? 1915 চনত স্থাপিত যোৰহাট জিলা ক্ৰীড়া সন্থাই কোনটো খেলৰ বাবে অসম ক্ৰিকেট সন্থাই প্ৰথমে স্বীকৃতি লাভ কৰিছিল?
কুৱেশ্যনটো অকণমান দীঘল চাই ল'ব ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব কওকচোন কাৰেক্ট কোনটো হ'ব য়েছ অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ অ'কে 1915 চনত স্থাপিত যোৰহাট জিলা ক্ৰীড়া সন্থাই ক্ৰিকেট খেলৰ বাবে অসম ক্ৰিকেট সন্থাই প্ৰথমে স্বীকৃতি লাভ কৰিছিল মনত থাকিব অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ When was the Guwahati Cricket Association formed? গুৱাহাটী ক্ৰিকেট সন্থা কেতিয়া গঠন কৰা হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন গুৱাহাটী ক্ৰিকেট সন্থা কেতিয়া গঠন কৰা হৈছিল কাৰেক্ট এনচাৰ হৈছে 1946 1946 মনত ৰাখিব গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ কোনে কোনে অপশ্যন বি লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Where was the headquarters of the Assam Cricket Association until 2015? 2015 চনলৈকে অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যালয় ক'ত আছিল ক'ত আছিল 2015 চনলৈকে অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যালয় কাৰেক্ট এনচাৰ হৈছে নেহৰু ষ্টেডিয়ামত আছিল গতিকে অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ ক'ত আছিল নেহৰু ষ্টেডিয়ামত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which stadium became the new headquarters of the Assam Cricket Association after 2015? 2015 চনৰ পিছৰ কোনখন ষ্টেডিয়াম অসম ক্ৰিকেট সন্থাৰ নতুন মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হৈছিল এইটো এনচাৰ সকলোৱে জানে যেহেতু গুৱাহাটীৰ অসমৰ লোকেল বৰ্ষাপাৰা ষ্টেডিয়াম অ'কে 2015 চনৰ পিছত এই ষ্টেডিয়াম বৰ্তমান অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম আগতে নেহৰু ষ্টেডিয়াম আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which club was established in 1907 and is the second oldest football club in Assam? 1907 চনত প্ৰতিষ্ঠা হোৱা কোনটো ক্লাব অসমৰ দ্বিতীয় পুৰণি ফুটবল ক্লাব কাৰেক্ট এনচাৰ হৈছে মহাৰাণা ক্লাব অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ When was the first inter-district badminton tournament held in Assam? অসমত প্ৰথমখন আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত কৰা হৈছিল কোন চনত ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে 1953 1953 চনত অ'কে 1953 কোনে কোনে লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Who lead Assam in its first inter-state badminton tournament at the national level? ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰথমখন আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত কোনে নেতৃত্ব দিছিল কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি শংকৰ থেলিয়া অ'কে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Who was the first woman badminton player from Assam to participate in a national level tournament? ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা বেডমিণ্টন খেলুৱৈ কোন আছিল কাৰেক্ট এনচাৰটো কি হ'ব য়েছ কাৰেক্ট এনচাৰ হৈছে বিমলা মহন্ত অপশ্যন বি কোনে কোনে লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Who were the joint secretaries of the first committee of the All Assam Badminton Association established in 1952? 1952 চনত প্ৰতিষ্ঠা হোৱা সদৌ অসম বেডমিণ্টন সন্থাৰ প্ৰথমখন সমিতিৰ যুটীয়া সম্পাদক কোন আছিল ইয়াৰ অপশ্যনকেইটা চাই পেলাই কমেণ্ট কৰিব কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি পি চেটাৰ্জী এণ্ড বিনয় পল গতিকে কোনে কোনে অপশ্যন বি লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ ৱাজ দ্য অল আছাম টেনিছ এছ'চিয়েশ্যন চমুকৈ AITA ফৰ্ম সদৌ অসম টেনিছ সন্থা কোন চনত গঠন কৰা হৈছিল
ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 1957 কোনে কোনে 1957 লিখিছা কাৰেক্ট হৈছে এতিয়ালৈকে আমি 30টা কুৱেশ্যন ডিছকাছ কৰিলোঁ 30ৰ ভিতৰত কোনে কোনে 30 নম্বৰ পালা কমেণ্ট কৰিবা 30 আউট অফ 30 কোনে কোনে পালা আৰু 20টা কুৱেশ্যন আছে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব থকা কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট ইংলিছৰ পাৰ্ট আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য কনচিডাৰ্ড দ্য ফাৰ্ষ্ট টেনিছ ষ্টাৰ অফ আছাম অসমৰ প্ৰথম টেনিছ তাৰকা হিচাপে কাক গণ্য কৰা হৈছিল কাৰেক্ট এনচাৰ কি হ'ব য়েছ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে সুশান্ত দাস চৌধুৰী কোনে কোনে অপশ্যন এ লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ টুৰ্ণামেণ্ট ডিড সুশান্ত দাস চৌধুৰী উইন হাৰ ফাৰ্ষ্ট নেশ্যনেল উমেন ছিংগলছ টাইটেল ইন কোনখন প্ৰতিযোগিতাত সুজান দাস চৌধুৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় মহিলা একক খিতাপ দখল কৰিছিল এটা কথা মন কৰিব সুজান দাস চৌধুৰী মেল নহয় ফিমেল অ'কে পুৰুষ নহয় মহিলা এইটো কথা মন কৰিব তেখেতে ইহঁত পাইছিল সুজান দাস চৌধুৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় মহিলা একক খিতাপ দখল কৰিছিল কিমান চনত দখল কৰিছিল জানেনে চনটো হৈছে 1975 অ'কে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ প্ৰেষ্টিজিয়াছ টুৰ্ণামেণ্ট ডিড সুশান্ত দাস চৌধুৰী পাৰ্টিচিপেট ইন দ্য কোৱালিফাইং ৰাউণ্ড অ'কে কোনখন সন্মানীয় প্ৰতিযোগিতাত সুশান্ত দাস চৌধুৰীয়ে কোৱালিফাইং ৰাউণ্ডত অংশগ্ৰহণ কৰিছিল কাৰেক্ট এনচাৰ হৈছে উইম্বলডন অ'কে অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন ৱাজ দ্য আছাম এমেটৰ বক্সিং এছ'চিয়েশ্যন ফৰ্ম অসম অপেশাদাৰী বক্সিং সন্থা কেতিয়া গঠন কৰা হৈছিল অপেশাদাৰী কোন চনত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধটোতো হৈছে 1979 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱেৰ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট এণ্ড ছেক্ৰেটাৰী অফ দ্য আছাম এমেটৰ বক্সিং এছ'চিয়েশ্যন অসম অপেশাদাৰী বক্সিং সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক কোন আছিল চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু দৰকাৰী ভিডিঅ' আপোনালোকে পাই থাকিব আৰু লগতে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ পাবলৈ আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থৈ দিব অ'কে যদি কৰা নাই ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি বাবুল চক্ৰৱৰ্তী এণ্ড শ্বাহৰুখ খান অ'কে অসম অপেশাদাৰী বক্সিং সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বাবুল চক্ৰৱৰ্তী আৰু সম্পাদক আছিল শ্বাহৰুখ খান অ'কে এতিয়া আমি ইংলিছৰ পাৰ্টটো আৰম্ভ কৰিবলৈ ওলাইছোঁ ইংলিছৰ আপোনাৰ প্ৰিপজিশ্যন বহুত ইম্পৰ্টেণ্ট গতিকে চাব প্ৰিপজিশ্যন কম্পাৰিজন ভইচ টেন্স ইংলিছৰ পাৰ্ট বহুত ইম্পৰ্টেণ্ট গতিকে ইংলিছৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে চাব মই ইয়াতে ডিটেইলছত নকওঁ ডাইৰেক্ট এনচাৰটো কৈ যাম অ'কে চি ছিংছ ডেজ বিউটিফুলি ডেট এভৰি ওৱান এনজয়জ হাৰ পাৰফৰ্মেঞ্চ গতিকে ইয়াতে কি বহিব কমেণ্ট কৰকচোন কুৱেশ্যন নম্বৰ 36 খালী ঠাইত কি বহিব চি ছিংছ ডেজ বিউটিফুলি ডেট এভৰি ওৱান এনজয়জ হাৰ পাৰফৰ্মেঞ্চ চ' এটা খালী ঠাইত কি বহিব চ' বহিব অ'কে চি ছিংছ চ' বিউটিফুলি ডেট এভৰি ওৱান এনজয়জ হাৰ পাৰফৰ্মেঞ্চ গতিকে ইয়াতে চ' বহিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আই উইল লাইক ডেছ এ ডক্টৰ ছামডে গতিকে ইয়াতে খালী ঠাইত কি বহিব আজি কুৱেশ্যন পেপাৰখন কেনেকুৱা পাইছে জনাবচোন আই উইল লাইক ডেছ এ ডক্টৰ ছামডে ইয়াত খালী ঠাইত বহিব কি বহিব টু বিকাম আই উইল লাইক টু বিকাম এ ডক্টৰ ছামডে অ'কে ইয়াতে কি বহিব টু বিকাম বহিব গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উই হেভ ন'ন ইচ আদাৰ ডেটছ উই ৱেৰ চিলড্ৰেন অ'কে গতিকে ইয়াতে কি বহিব উই হেভ ন'ন ইচ আদাৰ চিন্স ইয়াতে চিন্স বহিব অ'কে চিন্স বহিব চিন্স উই ৱেৰ চিলড্ৰেন গতিকে অপশ্যন এ হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য পেকেজ এৰাইভ ডেছ দ্য এক্সপেক্টেড ডেলিভাৰী ডেট ইয়াতে কি বহিব যিহেতু টাইমৰ কথা আছে আমি অলৰেডি ডিছকাছ কৰিছিলোঁ প্ৰিপজিশ্যন
যদি টাইমৰ কথা থাকে কি বহিব টাইম ৰিলেটেড যদি থাকে কাৰেক্ট আনসাৰ হৈছে yes অপশ্যন ডি ইজ ৰাইট আনসাৰ the package arrived before the expected delivery date okay পেকেজটো কেতিয়া ডেলিভাৰ কৰিছে পেকেজ কেতিয়া পাইছেহি যিটো আনুমানিক আপোনাৰ ডেলিভাৰী ডেট সেই ডেটৰ আগতে পাইছে okay এটো এটা আনএক্সপেক্টেড নেক্সট কোৱেশ্চনটো আহিছো he went to the store to buy some groceries okay ইয়াতে খালি ঠাইত কি বহিব he went to the store to buy some groceries yes খালি ঠাইত বহিব to হয়নে he went to the store to buy some groceries গতিকে ইয়াতে কি বহিব to বহিব গতিকে to ৰ ভাগ আছে TW নবহে TWO নবহে to নবহে ইয়াত only TO বহিব to next question তোলে আহিছো the cat is hiding that the bed ইয়াতে খালি ঠাইত কি বহিব খালি ঠাইত বহিব কি বহিব yes the cat is hiding under the bed okay under the bed আমাক কি খুদিছে মেকুৰীটো ক'ত লুকাইছে বেডৰ তলত হয়নে under the bed মনত ৰাখিব অপশ্যন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন তোলে আহিছো days of my friends are coming to the party গতিকে ইয়াত খালি ঠাইত কি বহিব yes many of my friends are coming to the party partyলৈ কিমান ফ্ৰেণ্ড আহিব গতিকে many okay মাছ নহয় more নহয় most নহয় গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তোলে আহিছো I can't believe that's my keys at home গতিকে ইয়াতে কি বহিব I can't believe I forgot বহিব নে I forget বহিব নে I have forgotten বহিব নে I forget বহিব কি বহিব yes I can't believe মই বিশ্বাস কৰিব নোৱাৰো কি বিশ্বাস কৰিব নোৱাৰো I forgot মই পাহৰিলো কি my keys at home চাবি মোৰ ঘৰত মই পাহৰিলো গতিকে মই এটো বিশ্বাস কৰিব নোৱাৰো গতিকে আমি কি জানো ইয়াতে কি বহিব I forgot বহিব অপশ্যন বি ইজ কাৰেক্ট আনসাৰ কোনে কোনে অপশ্যন বি লিখিছে কাৰেক্ট হৈছে নেক্সট কোৱেশ্চন তোলে আহিছো he is the dash of the two brothers গতিকে he is the গতিকে of the two brothers এটা খালি ঠাইত কি বহিব yes খালি ঠাইত বহিব he is the younger of the two brothers okay মনত থাকিব অপশ্যন এ ইজ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তোলে আহিছো the cake tasted sweet that I could not finish it গতিকে ইয়াতে কি বহিব খালি ঠাইত yes খালি ঠাইত বহিব TWO 2 okay too sweet that could not finish it the cake tastes too sweet that I could not finish it okay so এতিয়া আহিছো আমাৰ কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন এইকেইটা প্ৰায় কমনেই পৰীক্ষাত আহে গ্ৰুপ কলছ গতিকে আমি এইকেইটা কোৱেশ্চন চাম এ গ্ৰুপ অফ ওল্ডছ ইজ কল্ড ফেচাৰ গোটক কি বুলি কোৱা হয় যদি একেবাৰে বহুকেইটা ফেচাৰ লগ লাগি থাকে সেই ফেচাৰ গোটটোক কি বুলি কোৱা হয় জানেনে কি বুলি কোৱা হয় পৰীক্ষাত আহে কিন্তু এইকেইটা কমন আপোনালোকে আগৰ কুৱেশ্যন পেপাৰখন চালে এডিআৰি গমেই পাব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই এটোকে চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ টেলিগ্ৰাম চেনেল যদি জইন হোৱা নাই জইন হৈ ল'ব পাৰে এটা আপোনালোকে বিভিন্ন আপডেটসমূহ পাই থাকিব ফেচাৰ গোটক কি বুলি কোৱা হয় ফেচাৰ গোটক কি বুলি কোৱা হয় য়েষ্ট পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় যদি একেলগে বহুকেইটা ফেচা থাকে তাক পাৰ্লিয়ামেণ্ট বুলি ক'ব তাক ওল্ডছ বুলি নকয় ফেচা বুলি নকয় গতিকে অপশ্যন এ হৈছে কাৰেক্ট আনসাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ গ্ৰুপ অফ হুইলছ ইজ কল্ড তিমি মাছৰ এটা দলক কি বুলি কোৱা হয় কি বুলি কোৱা হয় এ গ্ৰুপ অফ হুইলছ ইজ কল্ড এ স্কুল গতিকে অপশ্যন এ হৈছে ৰাইট আনসাৰ মনত থাকিব কাৰ অপশ্যন এ কাৰেক্ট হৈছে চোৱা
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ গ্ৰুপ অফ ডিৰ ইজ কল্ড হৰিণৰ এটা দলক কি বুলি কোৱা হয় হৰিণাৰ দলক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কিন্তু হৰিণাৰ গোটক কি বুলি কোৱা হয় য়েছ হৰিণাৰ গোটক হাৰ্ড বুলি কোৱা হয় HERD হাৰ্ড গতিকে অপশ্যন ডি ইছে কাৰেক্ট এনচাৰ কোনে কোনে অপশ্যন ডি লিখিলা শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ ডেছ অফ ৱলছ ফিল ইন দ্য ব্লেংকছ গতিকে পহুৰ এটা ডেছ খালী ঠাইখিনিত আমাক কি বহিছে সুধিছে কাৰেক্ট এনচাৰ হৈছে পেক অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ ডেছ অফ বুকছ কিতাপৰ এটা গোটক কি বুলি কোৱা হয় য়েছ কিতাপৰ গোটক কি বুলি কোৱা হয় লাইব্ৰেৰী বুলি কোৱা হয় নে নহয় য়েছ কিতাপৰ গোটক কি বুলি কোৱা হয় লাইব্ৰেৰী বুলি কোৱা হয় অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ চ' আজি আমি কেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ আপোনালোকে জানে আজি আমি ডিছকাছ কৰিলোঁ টোটেল 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু কোনে কোনে 50ৰ ভিতৰত 50 পালা আমাক জনাবলৈ নাপাহৰিবা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ আৰু আপোনালোকে যদি আমাৰ পিডিএফবোৰ বাই কৰা নাই বাই কৰি ল'ব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব 50ৰ ভিতৰত যিসকলে 50 পাইছা মোক নামসমূহ কমেণ্ট কৰিবা অ'কে চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিৰ ক্লাছকেইটা বহুত ইম্পৰ্টেণ্ট ক্লাছ আহিব আগন্তুক চ' তেতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম